হেল্ল' এভৰিৱান, গুড ইভিনিং। মোৰ নাম শুভ চৌধুৰী। যোৱা 8 বছৰ ধৰি মই ইঞ্চুৰেঞ্চ এণ্ড ইনভেষ্টমেণ্ট ব্যৱসায়ৰ লগত জড়িত। এই ভিডিঅ'টো হ'ল তেখেতলোকৰ কাৰণে যিসকল লোকে যোৱা 2 বা 3 বছৰৰ ভিতৰত নতুন গাড়ী কিনিছিলে আৰু সেই গাড়ীৰ ইঞ্চুৰেঞ্চৰ বিষয়ে ভিডিঅ'টো আছিলে, য'ত আপুনি যদি নতুন গাড়ী এখন লয়, যদি টু হুইলাৰ এখন লয়, তেতিয়াহ'লে ফাৰ্ষ্ট পাৰ্টিটো 1 বছৰ বনোৱা থাকে আৰু থাৰ্ড পাৰ্টিটো 5 বছৰ বনোৱা থাকে। তো আপকামিং যি 4 ইয়াৰ্ছ থাকে, এই গোটেই বছৰত আপোনালোকৰ ফাৰ্ষ্ট পাৰ্টিটো ৰিনিউ কৰি থাকিব লাগে। বহুত মানুহে ভাবে 5 বছৰলৈ ইঞ্চুৰেঞ্চটো আছে, অনলাইন পৰ্টেলত দেখাই থাকে, তেতিয়া আৰু নকৰে। কিন্তু আপোনাৰ 1 ইয়াৰ কমপ্লিট হোৱাৰ লগে লগে অন ডেমেজ বুলি কয় যিটো ফাৰ্ষ্ট পাৰ্টি কভাৰেজ গাড়ীৰ, সেইটো নাথাকে, কাৰণ এভৰি ইয়াৰ এইটো ৰিনিউ কৰি থাকিব লাগে। আৰু 2 নম্বৰ কথাটো হ'ল, যদি 4 হুইলাৰ গাড়ী লৈছে তেতিয়াহ'লে 1+3 বুলি কয়, 1 বছৰ আপোনাৰ ফাৰ্ষ্ট পাৰ্টি থাকে, 3 বছৰ থাৰ্ড পাৰ্টি থাকে, আৰু নেক্সট ৰিমেইনিং 2 ইয়াৰ্ছটো আকৌ ফাৰ্ষ্ট পাৰ্টি ৰিনিউ কৰি থাকিব লাগে। আৰু বহুতে নতুন কিনাৰ টাইমতে একেলগে টু হুইলাৰতো 5 বছৰ একেলগে ফাৰ্ষ্ট পাৰ্টি থাৰ্ড পাৰ্টি লৈ লয়, আৰু 4 হুইলাৰতো ফাৰ্ষ্ট পাৰ্টি থাৰ্ড পাৰ্টি তিনি বছৰ লৈ লয়। কিন্তু কেতিয়াবা ধৰক পইচাৰ অলপ প্ৰব্লেম হ'লে কি কৰে, বহুতে 1 বছৰ লৈ কেনে বাকীখিনি এৰি দিয়ে, আৰু পিছত পাহৰি গ'লে সেই সময়তে যদি কিবা এটা অঘটন হয়, এক্সিডেণ্ট হয় বা গাড়ীখনৰ কিবা ডেমেজ হয়, তেতিয়াহ'লে কোনো ধৰণৰ ক্লেইম আপোনালোকে নাপাব। সেইটো কাৰণে আপোনালোকে যিহেতু ইমান টকা দি গাড়ী এখন লৈছে, গাঁঠিৰ ধনেৰে গাড়ী এখন লোৱাৰ পিছত সেই গাড়ীখনৰ মেইনটেনেঞ্চটো আপোনালোকে সদায় চাই থাকিব লাগে। যেনেকৈ আমি ছাৰ্ভিচিং দিওঁ, তেনেকৈ আমি টাইম টু টাইম গাড়ীৰ ইঞ্চুৰেঞ্চখন চাই থাকিব লাগে যে কেতিয়া ৰিনিউৱেল আছে, কি নাই, নেক্সট আপোনাৰ পলিউশ্যন চাৰ্টিফিকেটখন বনোৱা আছে নে নাই, কোনোবা পাৰ্কিঙত বা ক'ৰবাত এনেকুৱা ৰং চাইডেদি অহাৰ কাৰণে কিবা ফাইন লাগি আছে নে, গোটেইখিনি চাই থাকিব লাগে টাইম টু টাইম, আৰু আপডেট কৰি থাকিব লাগে। যিহেতু আজিকালি গোটেইখিনি মোবাইলতে এক্সেছ হয়, বা আপুনি যাৰ পৰা কৰিছে তেখেতক ইনফৰমেশ্যনটো দি থ'লেও তেখেতে আপোনাক টাইম টু টাইম জনাব পাৰে। আৰু আমিও ফুল টাইম গাড়ী ইঞ্চুৰেঞ্চৰ লগত জড়িত। আপোনালোকৰ যদি কিবা যিকোনো ধৰণৰ হেল্প লাগে আমাক জনাব পাৰে এই ওপৰত দিয়া ফোন নম্বৰত। থেংক ইউ ছ' মাছ।